এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ। এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে, বিহাৰী গুণ্ডাৰ বিৰুদ্ধে, এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায়। আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ, যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক, এইবাৰ উল্টাই পিটা হ'ব। নো FIR, নো কেছ, ডাইৰেক্ট একশ্যন, একদম চিধা কথা। আৰু আমাৰ মানুহক, আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম, নহ'ব এইটো কাম। আমি আছোঁ শিৱসাগৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেক মানুহ, দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ। আৰু আমি জীয়া জাতি হয়, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব। হ'ব পাৰোঁ দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয়, একদম স্পষ্ট কথা। ধন্যবাদ। জয় আই অসম। অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত বিশাল প্ৰতিবাদ। শিৱসাগৰৰ ৰাজপথত 30টাকৈ জাতীয় দল সংগঠনৰ একত্ৰিত প্ৰতিবাদ। ওলাই আহিল হেজাৰ হেজাৰ জনতা। ঐতিহাসিক শিৱদৌলৰ সন্মুখত সমবেত শিৱসাগৰবাসী। শিৱসাগৰৰ মাজমজিয়াত 13 আগষ্টত বহিৰাগতৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এগৰাকী নাবালিকা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ। শ্লীলতা হানিৰ লগতে শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ। ঘটনা সন্দৰ্ভত 2 অভিযুক্তক জেললৈ প্ৰেৰণ কৰা হৈছে। বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে ক্ষোভিত হৈছে দল সংগঠন। 13 আগষ্টত শিৱসাগৰৰ বাবুপট্টিত সংঘটিত হোৱা এই ঘটনাৰ পিছতে শিৱসাগৰত ক্ষোভৰ জুই। 16 আগষ্টত 30টাকৈ জাতীয় সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত বহিৰাগত তথা অনা অসমীয়াসকলৰ বিপক্ষে লোৱা হৈছিল কেইবাটাও প্ৰস্তাৱ। 30টা দল সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত উপস্থিত আছিল নগণ্য সংখ্যক বহিৰাগত ব্যৱসায়ী। খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত তথা বহিৰাগতৰ এনে দপদপনিৰ বিৰুদ্ধে শিৱসাগৰত এতিয়া প্ৰতিবাদৰ জুই। আমাৰ কথা হৈছে, এই মাতৃভূমিত অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিয়ে চিৰদিন চিৰকাল উচ্চ স্থানত জিলিকি থাকিব লাগিব। অসমৰ সম্পদ অধিকাৰ, ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমৰ শাসনৰ বাগজৰীডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমলৈ আহি কোনোবাই ইয়াত মাটি, পানী, বায়ু সেৱন কৰি ইয়াত ব্যৱসায় কৰি আৰু অসমীয়া জাতিটোক অপমান কৰিব, অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিক অপমান কৰিব আৰু অসমৰ মহিলাক ৰাজপথত চুচৰাই টানি নি প্ৰহাৰ কৰিব আৰু আমি মনে মনে থাকিম, এনে ঘটনা হ'ব নোৱাৰে। সেইবাবে আজি শিৱসাগৰ শ খিলঞ্জীয়া যুৱক যুৱতী, খিলঞ্জীয়া ৰাইজ ওলাই আহিছে। আৰু এটা কথা আমি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, অসমত থাকিলে অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিক সন্মান কৰিব লাগিব, শ্ৰদ্ধা জনাব লাগিব। যদি অসমত থাকি যদি অসমৰ যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয়, মানসিকভাৱে যদি অত্যাচাৰ চলাবলৈ হয়, তেনেধৰণৰ অসমীয়া বহিৰাগত বনিয়াক ইতিমধ্যে আমি অসমৰ পৰা খেদি পঠিয়াই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমত থাকিলে, শিৱসাগৰত থাকিলে যদি ব্যৱসায় বাণিজ্য কৰিছে, তাত আমাক ক'বলগীয়া একো নাই। কিন্তু অসমীয়া ভাষাক সন্মান কৰিব লাগিব, অসমৰ কলা, কৃষ্টি, সংস্কৃতিক সন্মান কৰিব লাগিব। যদি কেনেবাকৈ অনাগত দিনত, আহিবলগীয়া দিনত যদি কেনেবাকৈ আমাৰ অসমৰ যুৱক যুৱতীৰ ওপৰত হাত তুলিবলৈ হয়, সঁচা কথা কৈছোঁ, তেনে অনা অসমীয়া বহিৰাগত হাত কিন্তু আমি ভাঙি দিম। প্ৰয়োজন হ'লে টালি টোপোলা বান্ধি কিন্তু শিৱসাগৰ বা অসমৰ পৰা যাবগৈ লাগিব। আৰু ইতিমধ্যে আমি যোৱা 16 তাৰিখে যিখন সভা হৈ গৈছে, সভাখনত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে গম পায়, আমাৰ শিৱসাগৰত বিশেষকৈ অসমত যিবিলাক বহিৰাগত বনিয়াই সংগঠন খুলিছিলে, আপোনাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী মঞ্চ, আজিৰ তাৰিখৰ পৰা অসমত কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব। কোনো বহিৰাগত বনিয়া সংগঠন খুলিব নোৱাৰিব। বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী যুৱ মঞ্চ আজিৰ তাৰিখৰ পৰা শিৱসাগৰত অসমত নিষিদ্ধ। আমি নিষিদ্ধ বুলি ইতিমধ্যে কৈ গৈছোঁ। অসমত থাকিলে যদি অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি যদি উত্তৰণ হোৱাটো বিচাৰিছে, অসমৰ খিলঞ্জীয়া থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত লগ হৈ তেওঁলোকে বেলেগকৈ আমি ইয়াত কাম কৰিব। যোৱা 13 তাৰিখে শিৱসাগৰ নগৰৰ মাজমজিয়াত এগৰাকী খিলঞ্জীয়া জীয়াৰীক
বহিৰাগত বনিয়াই তেখেতৰ বস্ত্ৰ ফালিছে, গাত হাত দিছে, তাক লৈ শিৱসাগৰবাসী ৰাইজ ক্ষুণ্ণ হৈছে। আৰু তাৰ প্ৰতিবাদত আজি এটা সমদল উলিওৱা হ'ব। আমাৰ প্ৰতিবাদটো এইটোৱেই যে বহিৰাগত বনিয়াই আমাৰ জীয়াৰী বোৱাৰী গাত হাত দি পেলানি খিলঞ্জীয়া মানুহৰ অস্তিত্ব যে শিৱসাগৰত বিপন্ন হৈছে, অসমত যে বিপন্ন হৈছে, তাৰ এটা উদাহৰণ তেখেতলোকে দাঙি ধৰিছে। তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। এই প্ৰতিবাদ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদ, এই প্ৰতিবাদ বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ, এই প্ৰতিবাদ মাটি ভেটি সংৰক্ষণৰ কাৰণে প্ৰতিবাদ, অসমীয়া জীয়াই থকাৰ কাৰণে প্ৰতিবাদ। গতিকে এই প্ৰতিবাদত অসমৰ সকলো প্ৰান্তৰ ৰাইজক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ লগত একত্ৰিতভাৱে আন্দোলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। চাওক, শিৱসাগৰত বহিৰাগতৰ গুণ্ডামি নচলিব, অসমত বহিৰাগতৰ গুণ্ডামি নচলিব। আৰু এই কথাটো ইতিমধ্যে অসমৰ শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে। আজি স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে মাত্ৰ এটাই কথা ক'বলৈ যে অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব। কোনো বহিৰাগত, কোনো বিদেশীৰ অসমত কোনো ধৰণৰ প্ৰভুত্ব থাকিব নোৱাৰিব। তেওঁলোকে কোনো ধৰণৰ আচলতে অসমীয়াৰ ওপৰত অত্যাচাৰ চলাব নোৱাৰিব। এই কথাটো স্পষ্ট কৰিবলৈ আজি শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে। আমি দেখা পাইছোঁ শেহতীয়াকৈ যে বিভিন্ন সময়ত বিভিন্ন ধৰণে অসমীয়া ৰাইজৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। অসমীয়া এগৰাকী নাবালিকা ছোৱালীক ৰাজপথৰ মাজত শ্লীলতা হানি কৰা হৈছে, মাৰপিট কৰা হৈছে আৰু তেখেতক সামাজিকভাৱে অপদস্থ কৰা হৈছে। আৰু তাৰ পাছত অসমবাসী ৰাইজে মনে মনে বহি নাথাকে, বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে অসমবাসী ৰাইজে মনে মনে বহি নাথাকে। তাৰ আজি প্ৰতিফলন কিন্তু শিৱসাগৰত আমি দেখিবলৈ পাইছোঁ। আৰু এটা কথা স্পষ্ট কৰি কওঁ, আজিৰ তাৰিখৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ হোৱা যি আন্দোলন, শিৱসাগৰৰ পৰা আৰম্ভ হোৱা যি প্ৰতিবাদ, এই প্ৰতিবাদৰ বীজ সমগ্ৰ অসমতে উপনীত দিব। সমগ্ৰ অসমতে ইয়াৰ যি ধাৰণা, ইয়াৰ যি চেতনা, এই সকলো বিয়পি পৰিব বুলি স্পষ্ট কৰিছে। শিৱসাগৰৰ পৰা ফৰিদালি ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।